Hello everyone, মই Tana Muchena Atlantis পদলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ওয়েলকাম এন্ড ওয়েলকাম বেক টু Atlantis World। কি খবৰ সকলোৰে? ময়ো ভালে আছো। আজি কোনো ব্লগ লৈ অহা নাই আপোনালোকৰ ওচৰত। আজি আহিছো স্কিন কেয়াৰ ভিডিও এটা লৈ। বহুতে মোক সুধি আছে যে মই খিনোৱাৰ লগতে মোৰ বোলে স্কিনখন গ্লো কৰিছে। মাজতে মই নিজৰ একদম কেয়াৰ ল'ব বন্ধ কৰি দিছিলোঁ, তো সেইটো কাৰণে বহুত বেছি ডাল হৈছিলে স্কিনখন। তো এতিয়া যিহেতু নিজকে ইমান চেঞ্জেই কৰিছোঁ, শৰীৰটোতো চেঞ্জ কৰিছোঁ, তো মুখখন কেনেকৈ থাকি যায়, তো মুখখনো অকণমান চেঞ্জ কৰিব লাগিব নহয় জানো। তো সেইটো কাৰণে মোৰ স্কিনত বহুত গ্লো আহিছে। আৰু তোমালোকে ইমান সুধি আছা, তো মই যেতিয়া কৰিছোঁ তো তোমালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু মই মেক্সিমাম পেক বনাই দেখাই থাকোঁ কেনেকৈ কি লগাওঁ। বেছি একনি প্ৰব্লেম হয়, তো যিসকলৰ একনি আছে, যিসকলৰ পিম্পলছ আছে, পিম্পলছটো নাইকিয়া হ'বই, লগতে মুখত থকা দাগো নাইকিয়া হ'ব আৰু মুখখন ক্লিয়াৰ হ'ব। আৰু মই যিটো পেক এতিয়া আপোনালোকক দেখাম, সেইটো এতিয়াৰ পৰা লগাই চাওকচোন। যিসকলৰ মানে এতিয়া চাওক বিয়া ছিজন আহি আছে ন, মানে বিহুৰ পিছত আৰু বিয়া, এতিয়া এটা ছিজনটো গ'ল বাৰু, তো নেক্সট আকৌ বিহুৰ পিছতো বহুত বিয়া চিয়া আছে চাগে। যিসকলৰ বিয়া আছে তেতিয়াহ'লে এতিয়াৰ পৰা লগাব পাৰে। একমাহ ধুনীয়াকৈ লগাওক, স্কিনখন কিমান বেছি গ্ল' কৰিব চাব। আগতকৈ বহুত বেছি মানে এই পেকটো লগাই আগতকৈ বহুত বেছি গ্ল' আহিছে। মাজতে যিটো লেভেলত ডাল হৈ গৈছিলে নহয়, তাৰপিছত সপ্তাহত এবাৰকৈ লগাইছোঁ, দেখিছে চেঞ্জেছ। আৰু এটা কথা ক'বচোন, মোৰ নতুন হেয়াৰ কাটটো আপোনালোকৰ কেনেকুৱা লাগিছে? এতিয়া বাৰু পুৰণাই হ'ল, আগৰকেইটা অলপমান হেৰিয়ে হ'ল, একমাহতকৈ বেছি হ'ল চুলি কটা। তো বহুতে মোক কমেণ্ট কৰি কৈছিলে যে দীঘল চুলিখিনি কেলৈ কাটি দিলোঁ, কিন্তু ইমান মানে নিজকে এটা চেঞ্জ লাগিছিলে, সেইটো কাৰণে কাটি দিলোঁ আৰু মন গ'ল অকণমান চেঞ্জ কৰিবৰ কাৰণে। কাৰণ দীঘল চুলিকে ইমান বছৰ পাৰ কৰিলোঁ, আজিলৈকে ইমান চুটি কৰি পোৱাই নাই, নিজকে দেখাই নাই যে চুটি চুলিত কেনেকুৱা লাগে। তো ফাৰ্ষ্ট টাইম নিজৰে মোৰ বহুত পচন্দ হৈছে আৰু ভাল লাগিছে। যিহেতু অকণমান নতুন এটা ৰূপ দেখিছোঁ, তো আপোনালোকেও জনাব কেনেকুৱা লাগিছে। এতিয়া বলক দেৰি নকৰি পেকটো বনাওঁ। আৰু লগতে অকল পেকৰ লগতে নহয়, মই এটা আপোনালোকক টোনাৰ বনাই পেলাই দেখাম। সেই টোনাৰটো সদায় লগাব, স্কিনখন বহুত বেছি গ্ল' কৰিব। এসপ্তাহৰ কাৰণে আপোনালোকে বনাই আৰামত ফ্ৰিজত থৈ দিব পাৰে। আৰু একো ফেঞ্চি বস্তু নাই, ঘৰত থকা বস্তুৱে মই টোনাৰটো বনাম। ডেইলি মুখত তেনেকৈ লগাব। যদি ঘৰতে বনাব পাৰি, এনেনো কিনিব কি দৰকাৰ। মই মেক্সিমাম ঘৰতে বনাই টোনাৰ হওক, ক্ৰীম হওক, কি মইশ্চাৰাইজাৰ হওক, আপোনালোকৰ লগত মই আগতে শ্বেয়াৰ কৰিয়ে থাকোঁ, চব ঘৰতে বনাই লগাওঁ। তো এতিয়া টোনাৰটো লগাম, লগতে ফেচ পেকটো। ফাৰ্ষ্ট ফেচ পেকটো বনাই লওঁ, ফেচ পেকটো লগাই লওঁ, তাৰপিছত টোনাৰটো দেখাম। পেকটো বনাবলৈ মই ফাৰ্ষ্ট লৈছোঁ মুলতানী মিট্টি পাউডাৰ। এয়া নেচাৰছ মুলতানী মিট্টি পাউডাৰ, মানে ফুলাৰ্ছ আৰ্ট পাউডাৰ। ইয়াৰ ভিতৰতে 50 ml ৰ'জ ৱাটাৰ এটাও ফ্ৰী দিয়ে। নেচাৰছ বস্তু মোৰ একদম নেচাৰেল আৰু পিয়'ৰ হয়, সেইটো কাৰণে মই বেছিভাগ নেচাৰছ বস্তু ইউজ কৰোঁ। ইয়াতে দেখিছেনে এডাল ব্ৰাছো দিছে পেক ধুনীয়াকৈ মুখত লগাবৰ কাৰণে। আৰু এয়া পেকেটটো উলিয়াই দিছোঁ, মই আগৰ পৰাই ইউজ কৰোঁ। এই অকণমানহে আছেগৈ, দেখিছেনে শেষেই হৈছেগৈ। আৰু এনেকৈ স্পুন এখনো দিয়ে, আৰু তেওঁলোকৰ এখন চাৰ্টিফিকেট দিয়ে পিউৰিটি এণ্ড অথেণ্টিচিটি, যে তেওঁলোকৰ বস্তুসমূহ একদম পিয়'ৰ হয়, আপোনালোকে নিশ্চিন্ত মতে স্কিনত লগাব পাৰিব, কোনো টেনশ্যন নোহোৱাকৈ। আৰু এইটোৱে ৰ'জ ৱাটাৰ বটল, যোনটো ফ্ৰী দিয়ে। 1 চামুচ মই এয়া মুলতানী মিট্টি লৈছোঁ। আৰু এয়া বিটৰ ৰস মই এই সৰু চামুচখনে 4 চামুচ লৈছোঁ, মানে নৰ্মেল চামুচে 2 চামুচ। আৰু ইয়াৰ লগত দিয়া মই এয়া ৰ'জ ৱাটাৰটো দিছোঁ। আৰু যদি আপোনালোকৰ স্কিনখন অইলি হয়, এনেকৈ লগাব। ড্ৰাই হ'লে ইয়াতে আপোনালোকে দৈও এড কৰিব পাৰে। অকণমান কম হোৱা দেখি মই আৰু অকণমান ৰ'জ ৱাটাৰ আৰু বিটৰ ৰস দি দিলোঁ। বিটৰ ৰসৰ লগত মোৰ এল'ভেৰাও মিক্স আছে। মই কেনেকৈ ৰসটো বনাইছিলোঁ আপোনাক শেষলৈকে দেখাম। এয়া পেক মোৰ হৈ গ'ল, এয়া মুখত লগাই লৈছোঁ ভালদৰে। যেনেকৈ ফেচ পেক লগাই সকলোৱে জানি, হাতেদিও লগাব পাৰে, কিন্তু ইয়াৰ লগতে যিহেতু ব্ৰাছডাল দিয়ে লগাবলৈ বহুত সহজ হৈ পৰে। এনেকৈ যদি আপোনালোকে এসপ্তাহত লগাই আপোনালোকৰ স্কিনখন কেনেকৈ চেঞ্জ হৈ যায় চাবচোন। এয়া শুকাই গ'ল, 20 মিনিট ৰাখিলোঁ। এতিয়া ঠাণ্ডা পানী দি মই ধুই দিম। ধুই হোৱাৰ পিছত এয়া মই যোনটো টোনাৰ বনাইছিলোঁ, সেই বিটৰ টোনাৰটো মাৰি লৈছোঁ। পিংকিছ হৈ গৈছে, দেখিছেনে? স্কিনখন বহুত সলনি হৈ যায় আৰু বহুত ধুনীয়া ৰিজাল্ট পাইছোঁ। আপোনালোকে একবাৰ বিটৰ এই টোনাৰটো বনাই চাবচোন। তাৰ কাৰণে মই এটা বিট লৈছোঁ, বিট এনেকৈ কাটি লৈছোঁ টুকুৰাকৈ মিক্সাৰ গ্ৰাইণ্ডাৰত।
আৰু এটা এল'ভেৰা পাতৰ জেল লৈছোঁ এয়া আমাৰ ঘৰতে মানে এল'ভেৰা গছ আছে তাৰে জেল লৈছোঁ যদি দোকানৰ কিনা থাকে জেল তাৰো ল'ব পাৰে আৰু অলপ পানী দিছোঁ জোখমতে এইখিনি মই মিক্সিত ভালছে মাৰি পানীখিনি উলিয়াই লওঁ মানে জুচখিনি এয়া দেখিছেনে জুচখিনি উলিয়াই দিলোঁ আৰু সীতাখিনি যে বাচি থাকিলে এইখিনি পেলাই দিব নালাগে আপোনালোকে স্ক্ৰাব কৰিব পাৰিব বডিত বা মানে হাতত যদি স্ক্ৰাব কৰে স্কিনখন বহুত বেছি চাফা কোমল আৰু জিলিকি থাকিব ইয়াৰ লগতে অলপ বেচনো মিলাই ল'ব পাৰে কিন্তু দেই স্ক্ৰাব কৰোঁতে মই আপোনালোকক দেখাইহে দিছোঁ আৰু বাকী যোনখিনি ৰস আছিলে সেই ৰসখিনি মই এই এনেকুৱা স্প্ৰে বটল এটা ধুনীয়াকৈ ভৰাই ল'ম সৰু গ্লাছত বাকি লৈছোঁ নহ'লে গোটেই মোৰ পৰে মানে ইমানেই বেছি ক্লামজি নহয় কাম কৰোঁতে দেখিছেই নহয় অলপ অলপ পৰিছে আৰু এয়া আমাৰ টোনাৰ ৰেডি হৈ গ'ল এয়া মই ফ্ৰিজত থৈ দিম আৰামত আপোনালোকে এসপ্তাহ 10 দিনৰ কাৰণে ইউজ কৰি থাকিব পাৰিব যেতিয়াই মন যায় এনেকৈ স্প্ৰে কৰি ল'ব আৰু ৰিজাল্ট কিন্তু মোক জনাব দেই এবাৰ ইউজত ডিফাৰেঞ্চটো গম পাইছে একদম পিংকিছ লাগিছে নে বাৰু এতিয়ালৈকে মই আগতে দুবাৰ ইউজ কৰিলোঁ আজি সৈতে 3 নম্বৰবাৰ এসপ্তাহ পূৰা ইউজ কৰিম আৰু আপোনালোকে ইউজ কৰক মই একচুৱেলি মেকআপ প্ৰিফাৰ নকৰোঁৱে আজিকালি বহুত কম মেকআপ ইউজ কৰোঁ মনেই নাযায় একদম মই বিয়া চিয়া থাকিলেও একদম মানে নিজে মেকআপ কৰিব মন নাযায় তো এনেকৈ নিজকে বেছি ভাল লাগে তো আপোনালোকেও কৰি চাওক আৰু মোক জনাব ৰিজাল্টটো কেনেকুৱা পায় ডেছক্ৰিপশ্যনত মই লিংক দি থ'ম তাত গৈ পেলাই আপোনালোকে মুলতানী মিট্টিটো কিনি ল'ব পাৰিব বাকীখিনিতো ঘৰত বস্তু টুকাৰ থাকেই নহয় জানো আৰু আপোনালোকে সকলোৱে জানে মই নেচাৰেল বস্তুৱে ইউজ কৰোঁ সকলোবোৰ বহুতেই বেছি ভাল পাওঁ তো আপোনালোকেও আৰু মোৰ লিংকটোত গৈ কিনিলে আপোনালোকে অফাৰো পাই যাব যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পুনৰ লগ পাম এটা নতুন ভিডিঅ' সৈতে আজিলৈ আহোঁ বাই